নমস্কাৰ বন্ধু বান্ধৱীসকল মাজত আপোনালোকৰ হাতত আৰু কিছু সময় বাকি আছে অৰ্থাৎ প্ৰায় 52 মিনিট বাকি আছে তাৰ পিছতে আপোনালোকৰ যেটো অসম পুলিচৰ যেটো পিইটি পিএসসিৰ ফলাফল আছে সেই ফলাফলটো ঘোষণা কৰা হ'ব লগতে ইয়াৰে যেটো ৰিজাল্টৰ লিংক আছে সেই লিংকটো অফিচিয়েল ওয়েবসাইটৰ দ্বাৰাই ইয়াতে আপোনালোকৰ আপডেট কৰা হৈছে যে আপোনালোকে সব এটো পিইটি ৰিজাল্টত যেতিয়া আপোনালোকে ক্লিক কৰিব সেই পিইটি ৰিজাল্টত আপোনালোকক দেখুৱাব যে The result will be available from 12 মাৰ্চ অৰ্থাৎ আজি 11টা বজাৰ পৰা অৰ্থাৎ দিনৰ ঠিক 11টা বজাৰ লগে আপোনালোকৰ যেটো এপ্লিকেশন আইডি নম্বৰ আছে আৰু লগতে যেটো আপোনালোকৰ ডেট অফ বাৰ্থ আৰু নাম সেইটো আপোনালোকে ইয়াতে বহাই পিনে আপোনালোকৰ ৰিজাল্ট বা ফলাফলসমূহ চাব পাৰিব মই সেই সকল বন্ধু বান্ধৱীলৈ আগতীয়াকৈ অভিনন্দন জনাইছো যি সকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে তেখেতৰ ৰিজাল্টলৈ নাম সকলোৰে আহক আৰু লগতে মই সেই সকল প্ৰাৰ্থীলৈকেও অভিনন্দন জ্ঞাপন কৰিছো যি সকলে অশেষ এই পৰীক্ষাটোৰ বাবে অশেষ কষ্ট কৰিছে কিন্তু কিবা কাৰণত সফলতা অৰ্জন কৰিব নোৱাৰিব আশা কৰো সকলোৱে সফলতা অৰ্জন কৰক আৰু যি সকলে বিফলতাৰ সন্মুখীন হয় সেইসকলে আকৌ আগতীয়াকৈ কষ্ট কৰক আপোনালোকে যেটো আহিবলগীয়া আৰু ভ্যাকেন্সিছ আছে আপোনালোকে মনটো ভাগি নেপেলাব বেলেগৰ কথা শুনি আপোনালোকে চিন্তিত বা দুখিত নহব জীৱন সংগ্ৰামৰে ভৰপুৰ গতিকে আপোনালোকে নেক্সট যেটো টেষ্ট আছে সেই টেষ্টৰ কাৰণে আপোনালোকে নিজৰ বেষ্টখিনি দিবলৈ চেষ্টা কৰিব আৰু যি সকল বন্ধু বান্ধৱীয়ে ইয়াতে সফলতা অৰ্জন কৰিব সেই সকল বন্ধু বান্ধৱীলৈ মই কৈ থৈ দিও যে আপোনালোকে এতিয়াতে ইমান আনন্দিত নহব বা বেলেগক ইমান আপোনালোকে নজনাব কিয়নো ওচৰ চুবুৰীয়াৰ মানুহ আমি সকলোৱে জানো যে কোনো দিনে নিবিচাৰে যে আমাৰ এটা চৰকাৰী চাকৰি হওক বা আমি সফলতা অৰ্জন কৰো কাৰণ মানুহ সদায় হিংসাই কৰে যাতে তেখেততকে আগত আমি যাব নোৱাৰো তেনেকুৱাই ভাবে গতিকে আপোনালোকে যি সকল ক্যান্ডিডেট আছে এই পৰীক্ষাটিত অৰ্জন কৰিবলৈ সক্ষম হ'ব সফলতা সেই সকল ক্যান্ডিডেটছে আৰু আপোনালোকে ৰিটেন টেষ্টত যাতে 50ৰ ভিতৰত 40 45 তেনেকৈ পাবলৈ সক্ষম হয় যাতে আপোনালোকৰ যেটো মেৰিট লিষ্ট আছে ফাইনেল সেই মেৰিট লিষ্টত নাম আহিবলৈ সক্ষম হয় তাৰ বাবে অহৰহ চেষ্টা কৰক কিয়নো আপোনালোকৰ যেতিয়া মেৰিট লিষ্টত নাম আহিব তেতিয়ালৈকে আপোনালোকে আনন্দিত হওক সেইটো হওক তাৰ পিছত আপোনালোকে ট্ৰেনিং কমপ্লিট কৰক তাৰ পিছত আপোনালোকৰ নিজৰ লাইফ এটা সেটআপ হৈ যাব গতিকে সেই কাৰণে মই সেই সকল বন্ধু নিশ্চয় আপোনালোকে মন্দিৰ ভ্ৰমণ কৰক নিজৰ মা দেউতাৰ লগত শুভেচ্ছা জ্ঞাপন কৰক কিমান আপোনালোকে ইষ্ট কুটুম্ব বা ওচৰ চুবুৰীয়াৰ সৈতে অভিনন্দন বা আনন্দিত হোৱাৰ কোনো দৰকাৰ নাই কিয়নো মানুহে মুখত আনন্দিত হোৱা দেখুৱাব কিন্তু মনে মনে ভাবিব যে কি চাকৰিটো নাপালে ভাল আছিল চাপালে কেনেকৈ নোপোৱা কৰিব পাৰো তাৰ চাকৰিটো কেনেকৈ আমি ডিফল্টাৰ ঘোষণা কৰিব পাৰো সেইভাবে আপোনালোকে মেৰিট লিষ্ট নহালৈকে শান্ত হৈ থাকক আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ প্ৰিপাৰেচন কৰি থাকক এই যেটো দিনৰ 11টা বজাত এক্সামটো আপোনালোকৰ ৰিজাল্ট আহিব লগা আছে সেই ৰিজাল্টটো আপোনালোকে সফলতাৰে উত্তীৰ্ণ হওক তাৰেই কামনাৰে ধন্যবাদ জয় অসম